নৱপ্ৰজন্মৰ মাজত সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ লক্ষ্যৰে বৰপেটাৰ গণককুছি সত্ৰত খোলবাদ্যৰ বিশেষ প্ৰশিক্ষণ খোলবাদ্য একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ তদাৰক কৰে সুন্দৰীতিয়া সত্ৰৰ সত্ৰাধিকাৰী নিৰ্মল অধিকাৰী ৭০গৰাকী ছাত্ৰই অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত প্ৰধানকৈ সুন্দৰীতিয়া সত্ৰৰ ধাৰাত পৰিৱেশিত তালৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় সামৰণি অনুষ্ঠানত নশিকাৰুসকলে পৰিৱেশন কৰে অনুষ্ঠান সামৰণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে বিশিষ্ট চিন্তাবিদ অক্ষয় কুমাৰ মিশ্ৰই অনুষ্ঠানত উপস্থিত থাকে সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী বৰপেটা সত্ৰৰ হেমেন বুঢ়াভকতকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই সভাতে প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় প্ৰমাণপত্ৰ মহাপুৰুষ মাধৱ গুৰুজনাৰ এই ১৮ বছৰ ৬ মাহ নিবাসৰ স্থান এই পুণ্যভূমিত আজি খোলবাদ্য একাডেমীৰ দ্বাৰাই ইয়াত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানখিনি ইয়াত সমাপ্ত কৰা হৈছে চন্দ্ৰজ্যোতি অধিকাৰীয়ে সুন্দৰীতিয়া সত্ৰৰ তালসমূহ প্ৰশিক্ষণ দিয়াই এক সত্ৰীয়া অনুষ্ঠানৰ যি তালবিলাকৰ এক সমাহাৰ স্বৰূপে তেওঁ আগবঢ়াইছে তাৰ কাৰণে নতুন প্ৰজন্মসকলৰ কাৰণে এক অনবদ্য কথা বুলি ক'ব লাগিব কাৰণ আমি সকলো সংগীত হওক গীত হওক বা নৃত্য হওক আমি গুৰু দুজনাসকলৰ দ্বাৰাই আমি অনুপ্ৰাণিত আৰু গুৰুজনাসকলৰ দ্বাৰাই আমি এই সকলোবিলাক অনুষ্ঠানৰ মাধ্যমেৰে একটো আমাক মাধ্যম এটা কিবা লাগিব গতিকে সেই মাধ্যমৰ দ্বাৰাই আমি গুৰুজনাসকলৰ তেওঁলোকৰ কৃষ্টিৰাজিসমূহ আমি আখৰা কৰোঁ বা আমি উপস্থাপন কৰোঁ